কৌস্তভ শিৱসাগৰৰ খবৰ আপোনাৰ জৰিয়তে মই জানিবলৈ বিচাৰিছোঁ আজিৰ দিনটোত শিৱসাগৰৰ আটাইকেইটা সমষ্টিৰ বাবে পলিং প্ৰিজাইডিং বিষয়াসকল ৰাওনা হৈছে কৌস্তভ সামগ্ৰিকভাৱে আমি যিকেইখন জিলাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ চালোঁ তাত কিন্তু এবাৰ পলিং প্ৰিজাইডিং বিষয়াসকল বা আৰক্ষীৰ লোকসকলে কৈছে যে ব্যৱস্থাসমূহ খুব সুন্দৰকৈ কৰা হৈছে ক'ৰবাত নহয় ক'ৰবাত কিবা প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব নেকি এই কথা বতৰাবোৰক লৈ আচলতে চৰ্চা চলি আছিল কিয়নো এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে গতিকে শিৱসাগৰৰ সামগ্ৰিক খবৰখিনি জনাওক পাপৰি আমি কালিৰো ইয়াৰ পৰা যেহেতু পৰিৱেশটো দেখুৱাইছিলোঁ শিৱসাগৰৰ যিটো ষ্ট্ৰং ৰুম শিৱসাগৰৰ গভট হাইস্কুলত যিটো ষ্ট্ৰং ৰুম প্ৰতি বছৰে নিৰ্মাণ কৰা হয় এইবাৰো কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ষ্ট্ৰং ৰুম আছে আৰু ষ্ট্ৰং ৰুমৰ সন্মুখত কালিয়েই প্ৰায় হাজাৰ গাড়ী ইয়াত আনি ৰখা হৈছিল কাৰণ প্ৰায় শিৱসাগৰ জিলাখনৰ তিনিটাকৈ যি সমষ্টি সেই তিনিটাকৈ সমষ্টিৰ 5,73,000 ভোটাৰে কাইলৈ ভোট দিব ভোট তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব আৰু তাৰ বাবে আপুনি যিখিনি ব্যৱস্থাপনাৰ কথা কৈছে সেই ব্যৱস্থাপনাখিনি কিন্তু কালিয়ে আমি দেখিছোঁ যে যথেষ্ট চিজিল যথেষ্ট খুব সুশৃংখলিতভাৱে এই গোটেই প্ৰক্ৰিয়াটো কৰা হৈছে আমি এবাৰ পৰিৱেশটো দেখুৱাই ল'ম ফটো সাংবাদিক শশাংক গগৈয়ে দেখুৱাব যিসকল প্ৰিজাইডিং পলিং অফিচাৰ তেওঁলোকে EVM লৈ বা তেওঁলোকৰ যিসমূহ নথিপত্ৰ সেই নথিপত্ৰসমূহ লৈ ইতিমধ্যে একাংশই শাৰী পাতি আছে আৰু একাংশই লৈ নিজৰ যি য'ত তেওঁলোকক দায়িত্ব দিয়া হৈছে সেই দায়িত্ব দিয়া স্থানলৈ তেওঁলোক ৰাওনা হ'বলৈ সাজু হৈছে আৰু কালিয়েই গোটেই শিৱসাগৰ চহৰখনৰ চাৰিওফালে পাৰ্কিঙৰ এক প্ৰকাৰ বাকী যি জনসাধাৰণ সেই জনসাধাৰণৰ কাৰণে কোনো পাব্লিকৰ ব্যৱস্থা কোনো পাৰ্কিঙৰ ব্যৱস্থা তেওঁলোকে ৰখাই নাই কাৰণ যিমানসমূহ গাড়ী আহিছে সকলোখিনি গাড়ী কেৱল পলিং আৰু প্ৰিজাইডিং বিষয়াসকলৰ বাবেই তেওঁলোকে যাতে গন্তব্য স্থানলৈ যাব পাৰে কোনেও যাতে গাড়ীৰ কাৰণে ৰৈ থাকিব নালাগে আৰু প্ৰতিখন গাড়ীত GPS-ৰ ব্যৱস্থা প্ৰতিখন গাড়ীতেই GPS-ৰ ব্যৱস্থা কোনখন গাড়ী ক'ত যায় কেতিয়া যাব এই সকলোখিনি তেওঁলোকে তদাৰক কৰিছে আৰু কালিও ইখনৰ পিছত সিখন জিলা প্ৰশাসনৰ উচ্চস্তৰীয় যি বৈঠক সেই বৈঠক তেওঁলোকে অনুষ্ঠিত কৰিছিল সেই বৈঠকসমূহতেই একেবাৰে শেষৰ যিখিনি প্ৰস্তুতি কেনেকৈ কি কৰিব লাগে কি কৰিব লাগিব কেনেকৈ শেষ যি প্ৰস্তুতি সেই শেষ প্ৰস্তুতি তেওঁলোকে বুজ লৈছিল জিলা আয়ুক্তগৰাকীয়ে নিজে উপস্থিত থাকি সকলোখিনি বুজ লৈছিল আৰু আমি ভিতৰৰ পৰিৱেশটো এতিয়া অকণমান আমি দেখুৱাইছোঁ যে যিসকল পলিং আৰু প্ৰিজাইডিং হৈছে সেই পলিং আৰু প্ৰিজাইডিং বিষয়াসকলে এনেধৰণে এতিয়া গভট স্কুলৰ ভিতৰত তেওঁলোকে তেনেধৰণে সাজু হৈছে EVM তেওঁলোকে ল'ব তেওঁলোকৰ লগত যিসমূহ নথিপত্ৰ আছে যিসমূহ সা সামগ্ৰী আছে সেই সা সামগ্ৰীসমূহ তেওঁলোকে ল'ব আৰু লৈ ইয়াৰ পৰা ওলাই যাব গতিকে এটা খুব সুশৃংখলিত ৰূপত গোটেই ব্যৱস্থাপনাখিনি কৰা হৈছে আৰু পাপৰি যদি আপুনি মোক সোধে যে মুঠ যদি আপুনি ভোট কেন্দ্ৰ চায় তেতিয়াহ'লে দেখা পোৱা যায় যে ডিমুত প্ৰায় 230টা ভোট কেন্দ্ৰ শিৱসাগৰত 278টা ভোট কেন্দ্ৰ আৰু নাজিৰাত 233টা ভোট কেন্দ্ৰ গতিকে প্ৰায় 741টা ভোট কেন্দ্ৰত এইসকল হাজাৰ পলিং আৰু প্ৰিজাইডিং বিষয়াই তেওঁলোকে সুচাৰুৰূপে পৰিচালনা কৰিব আৰু সমান্তৰালভাৱে আপুনি যদি শিৱসাগৰৰ যিটো ভোটাৰৰ সংখ্যা 2,10,484 জন ডিমৌত 1,78,953 জন আৰু নাজিৰাত 1,82,884 জন গতিকে আৰু এটা কথা খুব লক্ষণীয় যে প্ৰতিটো সমষ্টিতেই 50টাকৈ এনেকুৱা ভোট কেন্দ্ৰ থাকিব যি 50টা ভোট কেন্দ্ৰত কেৱল মহিলা প্ৰিজাইডিং আৰু পলিং বিষয়াই পৰিচালনা কৰিব প্ৰতিটো সমষ্টিত 50টাকৈ অৰ্থাৎ এই তিনিটা ডিমৌ শিৱসাগৰ আৰু নাজিৰাত 50টাকৈ তিনিটা অৰ্থাৎ 150টা এনেকুৱা ভোট কেন্দ্ৰ থাকিব যি ভোট কেন্দ্ৰত কেৱল মহিলাই সেয়া পৰিচালনা কৰিব আৰু তাৰ বাবে কোনো ধৰণৰ যাতে পৰিৱেশৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে জিলা প্ৰশাসন সষ্টম হৈছে আৰু ইয়াত যিটো নিৰাপত্তা ব্যৱস্থা সেই নিৰাপত্তা বেষ্টনীটো আমি দেখুৱাইছোঁ নিৰাপত্তা বেষ্টনীৰ মাজেৰে যিসমূহ EVM সেই EVMসমূহ লৈ তেওঁলোক ৰাওনা হৈছে আমি দুই একৰ সৈতে আমি কথা পাতিবলৈ আমি চেষ্টা কৰিম আৰু বিশেষভাৱে দায়িত্ব ক'ত পৰিছে ইয়াৰ পৰা কেনেকৈ যোৱা হ'ব আমি পৰিছোঁ আমি নাজিৰা সমষ্টিৰ গেলেকীত পৰিছোঁ গেলেকীত 888 নং হেঙেবিল প্ৰাথমিক বিদ্যালয়ত পৰিছোঁ ইয়াৰ পৰা আমাক যাবৰ কাৰণে সুবিধা দিছে যথেষ্ট আমাক এখন মেজিক দিছে মেজিকতে আমাৰ পাৰ্টিটো যোৱা হ'ব যিখিনি ব্যৱস্থাপনা ইয়াত কৰা হৈছে ব্যৱস্থাপনাখিনি কেনেকুৱা ধৰণৰ ইয়াত ব্যৱস্থাখিনি ভাল পাইছোঁ আমি আহি পোৱাৰ লগে লগে যিখিনি সুবিধা হয় গোটেইখিনি সুবিধাই পাইছোঁ আমি কাগজ পত্ৰ পোৱাৰ পৰা বেটেৰী চলোৱাত আমাৰ অসুবিধা হোৱা নাই ধন্যবাদ জনাইছোঁ নাজিৰাত তেওঁলোকৰ দায়িত্ব পৰিছে নাজিৰাত ইয়াৰ পৰা তেওঁলোকে EVM লৈ ওলাই যাব আৰু তাৰ পিছতেই ইয়াত যি তেওঁলোকৰ বাবে ঠিক কৰি থোৱা যিসমূহ বাহন আছে সেই বাহনসমূহত তেওঁলোকে সুচাৰুৰূপে গৈ তাত
তেওঁলোকক সেই বাহনসমূহে লৈ যাব আৰু কালিৰে পৰা যিটো পৰিৱেশ আমি দেখুৱাইছোঁ সেই পৰিৱেশটোতে স্পষ্ট হৈছে যে যিসকলে প্ৰিজাইডিং আৰু পলিং বিষয়া যিসকল আছে বাইদেউ আপোনালোক ক'ৰ পৰা ডিউটি ক'ত পৰিছে আপোনালোকৰ আমাৰ বামুণপুখুৰী হেৰি বুলি কয় এখন শ্ৰীমন্ত শংকৰদেৱ স্কুল হয় এনেকুৱাও বহুকেইটা যিহেতু কেন্দ্ৰ আছে কেৱল মহিলাই পৰিচালনা কৰিব তেনেকুৱা ডিউটি আপোনালোকৰ পৰিছে নেকি আমাৰ কেন্দ্ৰটোতে আটাইকেইগৰাকী মহিলাই আটাইকেইগৰাকী আমাৰ প্ৰস্তুতি কেনেকুৱা আপোনালোকৰ প্ৰস্তুতি আমি তিনিদিনীয়া ট্ৰেইনিং লৈছিলোঁ তাত আমাক যেনেধৰণে শিকাইছিলে যিমান পাৰিছোঁ আমি ল'বলৈ চেষ্টা কৰিলোঁ তাৰপিছত এতিয়া প্ৰস্তুতি মানে কি আজি ওলাইছোঁ আৰু এই প্ৰথম হয় যিটো ব্যৱস্থাপনা জিলা প্ৰশাসনৰ আপোনালোকৰ বাবে সেই ব্যৱস্থাপনাখিনি কেনেকুৱা ভাল হৈছে আমি বাৰু ইমান অসুবিধা পোৱা নাই ইমান মানুহৰ ভিৰ আছে যেতিয়া অলপতো অসুবিধা হ'বই বাৰু ঠিকে আছে সেইখিনি ঠিকে পাইছোঁ যিখন স্কুললৈ যাম বা যিখন বিদ্যালয়লৈ যাম তাত আৰু বাকীখিনি সুবিধা পালে আৰু ইমান হেৰি নাই মানে অন্য একো নাই আমি মহিলা যেতিয়া টয়লেটখিনি যদি অকণমান সুবিধা পাওঁ আৰু সেইটোৱে যি 150টা ভোট কেন্দ্ৰ মহিলাই পৰিচালনা কৰিব তাৰ ভিতৰত তেওঁ অন্যতম তেখেতেও সেই মহিলাই পৰিচালনা কৰা ভোট কেন্দ্ৰত তেখেতৰ দায়িত্ব পৰিছে আৰু ইমান দিনে 3টাকৈ প্ৰশিক্ষণ কাৰ্যসূচী কেইবালানি প্ৰশিক্ষণৰ যি কাৰ্যসূচী বাইদেউ আপোনালোক একেলগে দায়িত্ব একে টিমত আহিছোঁ কেৱল মহিলাই এটা ভোট কেন্দ্ৰ পৰিচালনা কৰিব তাৰ যিটো আমেজ হ'ব সেইটো অলপ সুকীয়া আমেজো আছে আৰু অকণমান প্ৰত্যাহ্বানো আছে হয় সেইটোতো হয়েই বাৰু তাকে তাৰ মাজতে কি কৰোঁ যৎপৰ নাস্তি চেষ্টা কৰিম আৰু সকলো কামটো কৰিবই লাগিব যিহেতু গতিকে এবাৰ পুৰুষ মহিলা সকলোকে দিছে যোৱাবাৰো কৰিছিলোঁ আমি পঞ্চায়তৰ ইলেকশ্যনতো প্ৰিজাইডিঙে কৰিছিলোঁ ঠিকে পালোঁ বাৰু প্ৰশিক্ষণ আপোনালোকক ইতিমধ্যে দিয়া হৈছে কিটো প্ৰশিক্ষণ দিয়া হৈছে প্ৰশিক্ষণ ঠিক আছে কৌস্তভ তেওঁলোকৰ মন্তব্য আপুনি সংগ্ৰহ কৰক আমি পৰৱৰ্তী সময়ত আকৌ এবাৰ আপোনাৰ কাষলৈ যাম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত